নমস্কাৰ, মই ৰুবুলে অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপুনি কুশলে আছে। এতিয়া মই কি খেতি কৰিছোঁ আৰু এইকেইটা খেতি কৰিলে কি লাভ হয় আৰু মই কেনেকৈ কৰোঁ তাকে মই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। মোৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছে আহাৰ মাহত যিহেতু আমি জাতিলাও খেতি আৰম্ভ কৰিলে আমাৰ জাতিলাওবিলাক ভাদত লাগিবলৈ আৰম্ভ কৰে। যদিও শাওণ মাহত দুটা এটা লাগে, কিন্তু ভাদ মাহৰ পৰা ভালকৈ লাগিবলৈ লয়। আৰু ভাদ মাহৰ পৰা আমাৰ জাতিলাও যদি লাগে তেতিয়া জাতিলাওবিলাক খাবলৈ সোৱাদ হয় আৰু বজাৰত আমি বিক্ৰী কৰিও এটা ভাল দাম পাওঁ। জাতিলাও গছজোপা যদি আপুনি আহাৰ মাহত ৰোপণ কৰিছে তেতিয়াহ'লে শাওণ মাহত নিশ্চয় মোৰ দৰে এনেকৈ বগাইছে। আৰু যেতিয়া শাওণ মাহৰ পৰা এনেকৈ বগাব, সেই গছজোপা 6-7 মাহ যেতিয়া এখন চাঙত এনেকৈ বগাই থাকিব, নিশ্চয় বহুত ঠাইৰ প্ৰয়োজন হ'ব। সেইকাৰণে যিমান পাৰে সেৰেঙা কৰি ৰোপণ কৰিব। মোৰ কাষতে যদিও এইজোপা গছ দেখিছে, সেইজোপা তিয়ঁহ গছ হয়। তিয়ঁহখিনি সোনকালে লাগি গছজোপা মৰি যাব আৰু সেই ঠাইডোখৰ জাতিলাও আগুৰি ল'ব। মোৰ এইজোপা জাতিলাও ইয়াত আছে, তাৰপৰা অন্যজোপা জাতিলাও সৌখিনি ঠাইত আছে। আৰু এইফালে যদি চাওঁ, এইজোপা আপোনালোকে দেখিবলৈ পাব। আৰু মোৰ অন্যবিলাক ভিডিঅ'ত যিহেতু জাতিলাও খেতিৰ ওপৰত কেইবাটাও ভিডিঅ' দিয়া আছে, তাত আপোনালোকে দেখিলে নিশ্চয় বুজিব পাৰিব এটা খুলিত 2জোপা বা 3জোপা জাতিলাও মই পুলি ৰোপণ কৰিছিলোঁ। কিন্তু এতিয়া মই নতুনকৈ এটা পুলিহে এটা খুলিত দিবলৈ আৰম্ভ কৰিছোঁ, কিয়নো এতিয়াৰ পৰা যদি 6-7 মাহ এজোপা জাতিলাও বগায়, তাৰ ঠাইটুকুৰা বহুত প্ৰয়োজন হয়। আৰু এনেকৈ সেৰেঙাকৈ যদি আমি ৰোপণ কৰোঁ, তাৰ ফুলবিলাক বেছি পোৱা যায়। জাতিলাওখিনি সুন্দৰকৈ মই কাটিং কৰি দিলোঁ। কাটিং মানে আপোনালোকে চকিলা পাতলৈকে কোনো ইয়াৰ পোখা বা আগ উঠিবলৈ দিব নালাগে। আৰু 12খিলা যেতিয়া 12খিলা পাত হয় বা 13খিলা হয়, তাৰ এনেকৈ তাক আগটো কাটি দিব লাগে। আৰু তেতিয়া এনেকৈ যিবিলাক ব্ৰাঞ্চ ইয়াৰ পৰা যাব, এটা সুন্দৰ ভাল আগলৈ পৰিণত হ'ব। আৰু আগবিলাকৰ পৰা এনেকৈ জাতিলাও কলি আৰম্ভ হ'ব। মোৰ আগৰ অন্য এটা ভিডিঅ'ত আপোনালোকে যিখিনি মই এনেকৈ বস্তাত ৰোপণ কৰা তিতাকেৰেলা গছ দেখিছিলে, সেই গছখিনি ইতিমধ্যে ইমান ডাঙৰ হৈছে। মই বহুবাৰ ইয়াৰ পৰা প্ৰডাকশ্যন ল'লোঁ আৰু এতিয়া গছখিনি প্ৰায় বুঢ়া হোৱা লেখীয়া হ'ল। এইবিলাক কেৰেলা গছ চাওক, আৰু কেৰেলা এতিয়াও এনেকৈ লাগি আছে। এই গছবিলাক বুঢ়া হৈছে আৰু যেতিয়া জাতিলাও গছজোপা সম্পূৰ্ণকৈ বগাব, এইখিনি বুঢ়া হ'লে তলৰ গুৰিটো মই কাটি দিম আৰু ঠাইডোখৰ জাতিলাও গছে পৰিপূৰ্ণ হৈ পৰিব। ইয়াৰ 12 ফুট আঁতৰে যেনেকৈ এইবিলাক তিয়ঁহ হওক বা তিতাকেৰেলা হওক, যিমানখিনি দিয়া আছে সেইখিনি সুন্দৰকৈ এতিয়া ঠাইডোখৰ কাৰণে হৈ যাব। আৰু তিয়ঁহবিলাক চাওক, তিয়ঁহবিলাক কিমান ধুনীয়াকৈ এনেকৈ উঠিছে। আৰু তিয়ঁহবিলাক নিশ্চয় আপোনালোকে গম পায়, তিয়ঁহবিলাকৰ গুৰিত যদি শিপাবিলাক পচি যায়, তেতিয়া তিয়ঁহ নিশ্চয় তিতা হয়। সেইকাৰণে তিয়ঁহ গছজোপা বগোৱাৰ লগে লগে কাষত এনেকৈ মাটি গোবৰ জাপি দিব লাগে, যাতে শিপাবিলাক বাহিৰলৈ ওলাব নোৱাৰে।
অন্যফালে আপুনি যদি চায় এইবিলাক ভেন্দি গছ দেখিব। ভেন্দি গছবিলাক এতিয়া ইয়াক জাবৰ জোঁথৰ চফা কৰি দিছোঁ, ধুনীয়া হৈ উঠিছে। আৰু এইফালে দাংবডি এতিয়া যদি আপুনি ৰোপণ কৰে নিশ্চয় বজাৰত এটা দামত কিনিব প্ৰয়োজন নাই, আৰু যদি বিকিম বুলি ভাবিছে এটা বজাৰত ভাল দাম পাব। দাংবডি খেতিত এটা কথা লক্ষ্য ৰাখিব লাগে, দাংবডিখিনি যিমানে সেৰেঙা হয় সিমানে দাংবডি উৎপাদন ভাল হয়। আৰু দাংবডিবিলাক ধুনীয়াকৈ দীঘল আৰু সুস্থ সবল হয়, দেখিবলৈও ধুনীয়া হয়। যেতিয়া বহুত ডাঠ হৈ পৰে তেতিয়া দাংবডি যিটো কালাৰ দেখিবলৈ বহুত দেখিবলৈ ভাল নলগা হয়। এতিয়া চাওক দাংবডি দিছে কিমান ধুনীয়া হৈছে। এইখিনি পিছতীয়াকৈ জাতিলাও ৰোপণ কৰিছোঁ। আপুনি এতিয়াও যদি জাতিলাও ৰোপণ কৰা নাই নিশ্চয় এতিয়া ৰোপণ কৰিব পাৰে। এতিয়া এটা ভাল সময় জাতিলাও ৰোপণ কৰা। ঘৰত খাবলৈ হ'লে দুজোপা ভাল জাতিলাও এতিয়া ৰোপণ কৰক। আপুনি নিশ্চয় খাই ভাল পাব আৰু আন দুজনক দিও ভাল পাব। এয়ে আছিল আজি এটা সৰু ভিডিঅ'। আৰু এই খেতিকেইটা যদি আমি কৰিবলৈ বিচাৰোঁ তেতিয়া এডোখৰ ওখ এনেকৈ ভাল ঠাইৰ প্ৰয়োজন হয়। যদি পানী জমা হয় মোৰ দৰে এনেকৈ ড্ৰেইন খান্দি ল'ব। এইপিনেও ওখ কৰি দিছোঁ মাটিডোখৰ, এইফালেও ওখ কৰি দিছোঁ যাতে পানীখিনি এইফালেদি আহি এনেকৈ যাব পাৰে। যিহেতু মই ভিডিঅ'টো এডিট কৰা নাই সেইকাৰণে নিশ্চয় ভিডিঅ'টো আপোনালোকে চাই ইয়াৰ সঁচা সম্বল পাইছে বুলি মই আশা ৰাখিছোঁ। আপোনালোকে যদি এইকেইটা খেতি কৰিম বুলি ভাবে নিশ্চয় কৰিব পাৰে। ইয়াকে কৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল, তাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টো চাই লাইক এটা কৰিব। ধন্যবাদ।